হেল্ল' অসমীয়া কৃষক বন্ধুসকল, মই আজি আপোনালোকক এটা সুন্দৰ ভিডিঅ' একেবাৰে শ্বৰ্ট টাইপত দেখাইছোঁ। আপোনালোকে ভোট জলকীয়াৰ গুটিনো কেনেকৈ মানে ৰাখিব সঁচৰ কাৰণে, তাৰ বাবে এটা উত্তম বুদ্ধি দেখিছে। চাওকচোন, এনেধৰণে ৰাখিব পাৰে। এইটো মানে কোনো পধ্যেই গুটিবোৰ বেয়া হৈ নাযায়। দেখিছে নাই? ইয়াৰ মানে কি, গুটি উলিয়াই থৈ দিলে বহুতে থৈ দিওঁতে মানে বেয়া হৈ যায়, কিন্তু এনেদৰে যদি থৈ দিয়ে নহয় আপোনালোকে, এটাও বেয়া নহয়। এইকেইটা আন্ধাৰ হৈছে ঘৰৰ ভিতৰত, পাকঘৰৰ ভিতৰৰ পৰা মই দেখাই আছোঁ দেই আপোনালোকক। পাকঘৰৰ ভিতৰত এনেধৰণে ৰাখিব পাৰিব, এটা গুটি বেয়া নহয়। এই গোটাতে এই আন্ধাৰ আন্ধাৰ দেখিছে ন? আন্ধাৰ পোহৰ, মোৰ গাৰ পোহৰো পৰিছে। ভাল ভাল গছৰ পৰা গুটি ছিঙি আনিব। গুটি ছিঙি আনি আপোনালোকে উলিয়াই থ'ব। নাজানিলে, বহুতে নাজানে থ'বলৈ, বেয়া হৈ যায় গুটিবোৰ। গতিকে ৰ'দত নুশুকুৱাব, মানে এনেকৈ বেৰত আঁৰি থৈ দিব। বা তাৰ কি কৰিব পাৰে, আৰু এটা কাম কৰিব পাৰে, কি মানে এই ৰছী সূতা লৈ পিনি, টাকৈ সূতা লৈ পিনি এটা কৰি সেই ঠাৰিডালত বান্ধি এলাংকৈ মালাৰ নিচিনা আঁৰি থৈ দিলেও থাকিব। কিন্তু ঘৰৰ ভিতৰত ছাঁত থৈ দিব, নিজেই শুকাব, চিন্তা কৰিবলৈ নাই। এটাও গেলি পচি সৰি নাযায়। দেখিছে নাই? আপোনালোকক দেখাবৰ কাৰণে মই এটা চমু উপায় এই বছৰ থৈ দিছোঁ। এই সম্পূৰ্ণ শুকালে, গোটাতে একদম পূৰা শুকাই গ'ল। গতিকে আপোনালোকে ৰাখিব পাৰিব। এয়া গুটিকেইটা এটা এতিয়া পচাবলৈ সময় হৈ গৈছে। এতিয়া আজি আগষ্ট মানৰ বেটি, এইটো আগষ্ট মাহৰ আজি কিমান, 23 তাৰিখ না 21 তাৰিখ না 22 তাৰিখ? 22 তাৰিখ আজি। 21 তাৰিখ না 21 তাৰিখ আজি, 21 তাৰিখ। এতিয়া গুটি পচাবলৈ সময় হৈ গ'ল। আপোনালোকে পচাব পাৰে। এতিয়া এইখিনি মই গুটি উলিয়াই পিনি পচাবলৈ নিম। কাইলৈ পৰহিলৈ মানে মাটি উলিয়াই আছোঁ। কাইলৈ পৰহিলৈ পচাবলৈ হৈ যাব। ৰ'দটো আহিলে বোলে অকণমান মই পালন কৰি দিম। গতিকে আপোনালোকে ৰাখিব পাৰিব। এটা গুটিও মিক্স নহয়, এনেদৰে ৰাখিব। মানে গুটি উলিয়াই পিনি বহুতে থ'লে গৰ্বৰ হৈ যায়। গতিকে একেবাৰে সহজ উপায়টো আপোনালোকক দেখাইছোঁ দেই বন্ধুসকল। চাওক, এইপিনেও আছে মোৰ, মানে এইপিনে দূৰৰ পৰা দেখাইছোঁ। এইপিনেও আছে, এইটো কল। চাওক, এইপিনেও আছে। এইপিনে এলাইন আন্ধাৰ হৈছে অলপ, আন্ধাৰ। এইপিনে এলাইন আপোনালোকৰ কাৰণে। ইয়াত কমচে কম 1 কেজি মান গুটি, বেছি হ'লেও কম নহয়, ইমান থোৱা আছে এইপিনে পাই দিকে। গতিকে এইটো কিং চিলি, राजा मरीच बिहन के रास्ते रखने के लिए यही तरीका है। ऐसे रखने से कुछ नहीं होगा। रेड चिली, किंग चिली ৰাইজসকল, কৃষক বন্ধুসকল, এনেদৰে ৰাখিব দেই। মই আপোনালোকক গুটি যে কেনেদৰে ভালকৈ ৰাখিব পাৰে তাৰে ব্যৱস্থাটো দেখুৱাই দিছোঁ। এটা গুটি বেয়া নহয়, চিন্তা নকৰিব। এইকেইটাতে একদম সুন্দৰকৈ শুকাই আছে। এতিয়া ইয়াৰ গুটিকেইটা বেয়া হৈ নাযায় তাৰমানে কোনো পধ্যেই। উলিয়াই থৈ দিলে কিছুমান ৰ'দত বেছি শুকুৱাই দিয়ে নহয়, তেতিয়াহ'লে গুটিবোৰ সম্পূৰ্ণ বেয়া হ'ব, এটাও নগজিব। গতিকে আপোনালোকক ভাল এটা উপায় দেখাইছোঁ। এনেধৰণে ৰাখিবলৈ জেগা নহ'লে মানে টাকৈ সূতাত বান্ধি ল'ব, এলাংকৈ মালা নিচিনা। তাৰপিছত ৰছী টানি বান্ধি ওলমাই ৰাখি দিব। চাব তেতিয়া কেনেধৰণে থাকে। আজিলৈ আহোঁ, নতুন এটা ভিডিঅ'ত, গুটি পচোৱা ভিডিঅ'ত আপোনালোকৰ লগ পাম। কিন্তু গুটি কেনেদৰে ৰখা হয় তাৰ ভিডিঅ'টো আপোনালোকক দেখালোঁ। লাইক কমেণ্ট কৰিব, কেনেকুৱা লাগিছে ছিষ্টেমটো জনাব, তাৰপৰা ক'বচোন। আজিলৈ আহোঁ কৃষক বন্ধুসকল, গুড বাই, জয় আই অসম। আকৌ লগ পাম।